জেটলি ষ্টেডিয়ামত দিল্লী কেপিটেলছ আৰু ৰাজস্থানৰ মাজত মেচ আছে IPL-ৰ। আগতৰ পৰা মেচখন গুৰুত্বপূৰ্ণ এইটো কাৰণেই, যদিহে আজি দিল্লীৰ বিৰুদ্ধে ৰাজস্থানে জিকে তেতিয়াহ'লে আনুষ্ঠানিকভাৱে প্লে অফছত কোৱালিফাই হ'ব। তাতকৈও গুৰুত্বপূৰ্ণ হৈছে মেচখন দিল্লীৰ বাবে, কিয়নো আজি যদি মেচখনত পৰাস্ত হয় তেতিয়াহ'লে তেওঁলোকৰ প্লে অফছত খেলাৰ আশা সম্পূৰ্ণৰূপে নিৰ্বাপিত হ'ব, কিয়নো আজিৰ লগতে দিল্লীয়ে বাকীকেইখন মেচ আছে সেই গোটেইকেইখনত জয় হ'লেহে 16 পইণ্ট অৰ্জন কৰিব, আৰু 16 পইণ্ট ন্যূনতম প্লে অফছত খেলিবৰ বাবে 16 পইণ্ট প্ৰয়োজনীয়। 16 পইণ্ট হ'লেও ৰান ৰেটৰ কথা আহিব, যদিহে আজিৰ মেচখন হাৰে বাকীকেইখন দিল্লী জিকিলেও 14 পইণ্টতে ক্ষান্ত থাকিব। তাৰোপৰি টিম ইণ্ডিয়াৰ বিশ্বকাপ অভিমুখী দলত স্থান পোৱা 2 উইকেট কিপাৰ বেটাৰ সঞ্জু চেমছন আৰু ঋষভ পন্তৰ বাবেও আজিৰ মেচখন সমানেই গুৰুত্বপূৰ্ণ হ'ব। দুয়োটাৰ পাৰফৰ্মেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি হয়তো প্লেয়িং 11ত কাক প্ৰথমে স্থান দিব ৰোহিত শৰ্মাই সেইটোও নিৰ্ভৰ কৰিব। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাজস্থান ৰয়েলছৰ শিবিৰত থকা অসম সন্তান ৰিয়ান পৰাগৰ বাবেও মেচখন গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ৰিয়ান পৰাগে যদিহে আজি ভাল পাৰফৰ্মেঞ্চ কিছু ৰান বেটত কৰে পূৰ্বৰ মেচখনৰ দৰে, তেতিয়া পুনৰবাৰ অৰেঞ্জ কেপৰ যি শীৰ্ষৰ 5গৰাকী বেটাৰ আছে সেই তালিকাত আহিব ৰিয়ান পৰাগৰ নাম, কিয়নো KL ৰাহুল অৰেঞ্জ কেপৰ তালিকাৰ 5ম স্থানত আছে। KL ৰাহুলে মুঠ ৰান কৰিছে 432 ৰান, য'ত নেকি বৰ্তমান ৰিয়ান পৰাগে 409 ৰান কৰি আছে। অৱশ্যে ৰিয়ান পৰাগে 9টা ইনিংছ খেলিছে, KL ৰাহুলে 10টা ইনিংছ খেলিছে। পৰাগ হৈছে আনকেপ প্লেয়াৰৰ শীৰ্ষ ৰান কৰা বেটাৰ, যিয়ে এতিয়ালৈকে টিম ইণ্ডিয়া বা যিকোনো নিজৰ দেশৰ হৈ খেলাৰ সুযোগ লাভ কৰা নাই। তেনেকুৱা বেটাৰৰ ভিতৰত শীৰ্ষত আছে ৰিয়ান পৰাগ, 409 ৰান কৰিছে এই পৰ্যন্ত, য'ত 4টা অৰ্ধশতক আছে। লগতে দিল্লীৰ যিহেতু এইবাৰ IPL-ৰ যিমানকেইখন ভেন্যু হৈছে সেই গোটেইকেইখন ভেন্যুৰ ভিতৰত দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত ছুইঙৰ পৰিমাণ কম, গতিকে যিহেতু ছুইঙৰ পৰিমাণ কম, গতিকে নতুন বলেৰে ট্ৰেণ্ট বল্টে কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেইটো চাবলগীয়া বিষয় হ'ব। অৱশ্যে ছুইঙৰ পৰিমাণ কম হ'লেও ট্ৰেণ্ট বল্ট যিহেতু যথেষ্ট অভিজ্ঞ, গতিকে তেওঁ নিজৰ পাৰফৰ্মেঞ্চ দিব বুলি আমি আশা কৰিছোঁ। লগত আৰু এটা কথা হৈছে, আজি হয়তো ডেভিড ৱাৰ্ণাৰে প্লেয়িং 11ত পুনৰ ঘূৰি অহাৰ চান্স এটা আছে, যিহেতু তেওঁ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈছে বুলি জানিব পৰা গৈছে। গতিকে ডেভিড ৱাৰ্ণাৰেও হয়তো প্লেয়িং 11ৰ মূল একাদশত দিল্লী কেপিটেলছৰ মূল একাদশত আহিব পাৰে। যদিহে ডেভিড ৱাৰ্ণাৰ মূল একাদশত আহে তেতিয়াহ'লে বেটিং লাইন আপত দিল্লী কেপিটেলৰ 4গৰাকীকৈ লেফ্ট হেণ্ডাৰ বেটাৰ থাকিব। ডেভিড ৱাৰ্ণাৰ থাকিব, তাৰ লগতে আপোনাৰ অভিষেক পৰেল থাকিব, ঋষভ পন্ত আছেই নিজে, আৰু লগতে অক্ষৰ পেটেলো আছে। যিহেতু 4গৰাকী লেফ্ট হেণ্ডাৰ থাকিব, গতিকে হয়তো টুৰ্ণামেণ্টখনত বৰ্তমানৰ IPL-ত বলেৰে অশ্বিনে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও আজিৰ মেচখনত অশ্বিনে ট্ৰাম্প কাৰ্ড হিচাপত বিবেচিত হ'ব বুলি এটা প্ৰিডিকশ্যন কৰিছোঁ। আজিৰ মেচখন তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ'ব, যিহেতু দিল্লী নিজৰ ঘৰত খেলিব, গতিকে মেচখন 60-40 বুলি ক'ব পৰা যায়। মেচখনৰ জিকাৰ চান্স হয়তো, যিহেতু টপ ফৰ্মত আছে ৰাজস্থান ৰয়েলছ, 60% জিকাৰ চান্স আছে আৰু 40% কিন্তু দিল্লীকো দিব লাগিব। লগতে যদিহে আজিৰ মেচখন ৰাজস্থান ৰয়েলছে জিকে, পইণ্ট তালিকা প্লে অফছত আনুষ্ঠানিকভাৱে সোমোৱাৰ লগতে পুনৰবাৰ শীৰ্ষ স্থানলৈকে উভতি আহিব। KKR তেতিয়া দ্বিতীয় স্থানলৈকে অৱনমিত হ'ব।